নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ শ্বপিং মল, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানত তোলা ট্ৰেড লাইসেন্স বিচাৰি চলিছে এবাৰ তীব্ৰ অভিযান। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। শ্বপিং মল, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানতে এবাৰ তোলা ট্ৰেড লাইসেন্স বিচাৰি চলিছে এবাৰ তীব্ৰ অভিযান। ট্ৰেড লাইসেন্স বিচাৰি আৰম্ভ হল এবাৰ পুনৰ একশন। দোকানে দোকানে পৌৰসভা প্ৰশাসনে চলাইছে অভিযান। ট্ৰেড লাইসেন্স নাথাকিলে সিল কৰি দিয়া হৈছে দোকান। ট্ৰেড লাইসেন্স নথকাকৈ দিব নোৱাৰিব কোনো দোকান পোহাৰ। ফুটপাথতো দিব নোৱাৰিব কোনো দোকান। নলবাৰী চহৰৰ পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ আৰু কাৰ্যবাহী বিষয়া জ্যোতিকণা মিশ্ৰৰ এবাৰ অভিযান। ট্ৰেড লাইসেন্স নোহোৱা ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগালে এবাৰ তোলা। এই মুহূৰ্তত জনাইছে আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। এতিয়া বহু বিজেপি বিধায়কে 26ত নাপাব টিকট। তালিকাত কোন কোন বিধায়কৰ নাম এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। 26ৰ বিধানসভা নিৰ্বাচনৰ টিকট কটা যাব বহু বিজেপি বিধায়কৰ। বৰ্তমানৰ বহু কেইজন বিধায়কে নাপাব টিকট। তালিকাত কোন কোন বিধায়কৰ নাম? যিসকল বিধায়কে ভাল কাম কৰিছে, ৰাইজৰ লগত আছে, তেওঁলোকে পাব টিকট। ৰাইজৰ অভিযোগ থকা বিধায়কে নাপায় টিকট। কেৱল ভাল কাম কৰা অভিযোগ নথকা বিধায়কে লাভ কৰিব টিকট। বিধানসভা নিৰ্বাচনক লৈ মাজত মাথো শৰ্মা বাকী। বিজেপিয়ে সাজু কৰিছে কাম নকৰা বিধায়কৰ তালিকা। আৰু লোকসেৱা ভৱনত বিজেপিৰ সাংসদ বিধায়কৰ সৈতে বৈঠক ঘোষণা সভাপতি দিলীপ শইকীয়াৰ। আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ টিকেট কৰা যাব বহু বিজেপি বিধায়কৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। অখিল গগৈক মিয়া জনগোষ্ঠীয়ে চেলুট দিব লাগে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অসমৰ মিয়া জনগোষ্ঠীয়ে অখিল গগৈক চেলুট দিব লাগে। সন্দেহযুক্ত নাগৰিক কৰ্তৃত্ব কাষত থিয় দিছে অখিল গগৈয়ে। অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাগবৰ বিধায়ক শ্বেৰমান আলী। অসমত কংগ্ৰেছ নেতৃত্বত এতিয়া সেৱাৰ মনোভাৱ নাই। কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হল কেৱল গাড়ী দখল কৰা। কংগ্ৰেছ দলে অখিল গগৈৰ সৈতে মিত্ৰতা কৰিবলৈ থেৰু গেৰু কৰি আছে। আৰু অখিল গগৈৰ সৈনিক হিচাপে কাম কৰি যাব শ্বেৰমান আলীয়ে। সংখ্যালঘু অঞ্চলত বেটি উচন হোৱাৰ বয়ত কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ থেৰু গেৰু কৰি আছে। আৰু এই মন্তব্য বিধায়ক শ্বেৰমান আলীৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গৰমত আপোনাৰ অঞ্চলতো বিদ্যুৎ নাথাকে নেকি? এটা ফোন কলত লাভ কৰিব বিদ্যুৎ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উৎকট গৰমত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি? এটা ফোন কলত লাভ কৰিব আপুনি বিদ্যুৎ। মুকলি কৰা হৈছে ফোন নম্বৰ, হেল্পলাইন নম্বৰ। হোৱাটছআপ নাম্বাৰটো হৈছে 7575999666 আৰু ফোন নম্বৰটো হৈছে 1912। আৰু বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এই দুটা বিশেষ নম্বৰত। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গোৱালপাৰা, ৰাসখিনি আৰু উৰিয়াগামত চলিব উচ্ছেদ, বাজিছে চাইৰেন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। এইবাৰ গোৱালপাৰাৰ ৰাসখিনিত চলিব উচ্ছেদ। সৰুপথাৰৰ উৰিয়ামঘাটতো চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন। গোৱালপাৰাৰ ৰাসখিনিতো চাইৰেন বজাই ৰেপিড একশ্যন ফ'ৰ্চ টহল। আৰু বজ্ৰ বাহনৰ উঠি ৰেফে দিছে টহল। আৰু এইফালে উৰিয়ামঘাটতো চলিব বিশেষ উচ্ছেদ অভিযান। 5 চোৰগৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি। সংবাদ মেল যোগে মুখ্যমন্ত্ৰীয়ে তথ্য সদৰি কৰিছে বেদখলকাৰীৰ ভূমি।